কোকৰাঝাৰৰ বড়ো ভদেয়াগুৰিৰ এখন মাদ্ৰাছাৰ পৰা নিৰুদ্দিষ্ট 6 ছাত্ৰক উদ্ধাৰ। ধুবুৰীৰ বিলাসীপাৰাৰ মাছপাৰাত উদ্ধাৰ কৰা হয় ছাত্ৰকেইগৰাকীক। নিৰুদ্দিষ্ট জুবেৰ আহমেদ নামৰ ছাত্ৰজনৰ মাজপাৰাস্থিত ঘৰত বৰ্তমান ছাত্ৰকেইজনক ৰখা হৈছে বুলি জানিব পৰা গৈছে। 10ৰ পৰা 12 বছৰীয়া ছাত্ৰকেইজনক উদ্ধাৰৰ বাবে ইতিমধ্যে বিলাসীপাৰাৰ মাছপাৰা অভিমুখে ৰাওনা হৈছে কোকৰাঝাৰ আৰক্ষীৰ দল। বুধবাৰে পুৱতি নিশা নিখোজ হৈছিল ছাত্ৰকেইগৰাকী। একচুয়ালি হয় ঘটনাটো সঁচা। আমার রাতে 3টা বাজাত আমি খবর পালো যে এখন মানে মাদ্রাসার পৰা বাচ্চাবিলাক না হওয়া হয়েছে। তো আমি সোনকালে ইয়াতে আহি উপস্থিত হলো। উপস্থিত হৈ পেলাই আমি ওচৰে পাছৰে গাৰ্জেনবিলাকক সুধিলো আৰু এইখন গাঁৱৰ মুৰব্বী টাইপৰ মানুহ সুধিলো, তেখেতে ক'ব নোৱাৰে। আর ইয়ার যোন ম্যানেজমেন্ট কমিটি আর যোনে ইনচার্জ তেখেতে নাই। তো আমি শোনার পিছত মানে মানুহ মুখে কৈ আছে যে ইনচাৰ্জজনে খুজিবলৈ গৈছে বাচ্চাবিলাকক। তাৰপিছত আমিতো মোৰ নিজৰ ভাগনা আছে ইয়াতে। তাৰপিছত মই থানাত ইনফৰমেশ্যনটো দিলোঁ, অচি ছাৰক ফোন কৰিলোঁ। অচি ছাৰ আহিলে, আহি পেলাই চালে ঘটনাটো। চাই পেলাই এতিয়া খবৰটো পাইছোঁ বিলাসীপাৰাত বাচ্চাবিলাক আছে।